অ'কে চ' সকলোৰে মনত থকা এটা কুৱেশ্যন সেইটো হৈছে যে ছাৰ গুৱাহাটী হাইকোৰ্টৰ যিটো এক্সাম হৈ গ'ল JEE তাৰ যিটো স্কিল টেষ্ট হ'ব সেইটো আমাৰ ADAR এক্সামৰ দৰে হ'ব ADAR স্কিল টেষ্টত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে তেনেকুৱাই দিব নে তাতকৈ ইজি হ'ব নে তাতকৈ টাফ হ'ব চ' ইফ আই হেভ টু গিভ দিছ কুৱেশ্যন এনচাৰ্ছ অনেষ্টলি টু ইউ মাই দ্য ডাইৰেক্ট এনচাৰ ইজ ন দ্য এক্সাম উইল বি ভেৰি টাফ বিকজ ইউ চ দ্য ৰিটেন টেষ্ট চিটুৱেশ্যন ৰাইট তোমালোকে ৰিটেন টেষ্টত এপিয়াৰ হৈছিলে আৰু তোমালোকে চিটুৱেশ্যনটো দেখা পাইছা কেনেকুৱা কি হৈছিলে চ' পোষ্ট ইমান কম আছে আৰু তাত কেণ্ডিডেটো দেখা পাইছিলে কিমানখিনি আছে লগতে তাৰ যিটো বস্তু আছিলে যে এনেকুৱা ধৰণৰ যিটো কুৱেশ্যন পেটাৰ্ণ আছিলে তোমালোকে বাৰু ফাৰ্ষ্ট পেপাৰখন ঠিকে আছিলে বা আছামিজ ছেকশ্যনটো কেনেকুৱা আছিলে ইট ৱাজ লাইক আনএক্সপেক্টেড আমি কেতিয়াও এনেকুৱা ভাবিবই পৰা নাছিলোঁ যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ষ্টিল পেপাৰটো আহি গ'ল আৰু হাইকোৰ্টৰ যিটো এক্সাম লেভেল সেইটো চেণ্ট্ৰেল বেছড হয় সেইটো কিন্তু ষ্টেট বেছড নহয় তাৰ যিটো কুৱেশ্যন পেপাৰৰ পেটাৰ্ণবিলাক সেইটো কিন্তু ষ্টেটৰ ওপৰত ডিপেণ্ড কৰি পেলাই নহয় I hope it is clear to you. এইখিনিলৈকে তোমালোকে বুজি পালা বুলি মই ধৰি লৈছোঁ তো এতিয়া আমি হাইকোৰ্টৰ যিটো স্কিল টেষ্ট আছে তাৰ কাৰণে আমাক কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব কেনেকুৱা ধৰণৰ আমি বস্তুবিলাক চাব লাগিব আমি স্কিল টেষ্টত কেনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ আহিব পাৰে কি দিব পাৰে দিব নোৱাৰে এই গোটেইবিলাক মই ভিডিঅ'টোৰ দ্বাৰা আলোচনা কৰিম ঠিক আছে তো ভিডিঅ'টো মই কণ্টিনিউ কৰিছোঁ তোমালোকে শেষলৈকে চোৱা আৰু ভিডিঅ'টোত বহুখিনি ইনফৰমেশ্যন তোমালোকে পাই যাবা আৰু ভিডিঅ'টো গোটেইখিনি যদি ভাল পোৱা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা ঠিক আছে মই স্ক্ৰীনলৈকে আহিছোঁ তোমালোকে স্ক্ৰীনত চাই লোৱা তো মই স্ক্ৰীনলৈকে আহি পেলাই কি কৰিছোঁ মই ইয়াতে যিটো আমাৰ হাইকোৰ্টৰ যিটো চিলেবাছ দিছিলে সেইটো মই প্ৰথমতে তোমালোকৰ আগত ৰিড কৰি দিছোঁ ইয়াতে মই চিলেবাছটো অ'পেন কৰি লৈছোঁ তোমালোকে দেখা পাইছা স্ক্ৰীনত কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণে কিমান মাৰ্কছ আহিব 35 মাৰ্কছ আহিব আৰু ইয়াতে প্ৰথম কুৱেশ্যনটো কি দিয়া আছে প্ৰথম পইণ্টটো এই নম্বৰটো কম্পিউটাৰ টাইপিং টেষ্ট ইন এ টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ 20 মাৰ্কছ আৰু বিটো কি দিয়া আছে প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট তো টাইপিং টেষ্টটো 20 আহিব আৰু ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীটত 15 মাৰ্ক ৱৰ্ড প্ৰচেছৰ মানে কনফিউজ হ'ব নালাগে ৱৰ্ড প্ৰচেছৰ মানে এইটো কৈছে মাইক্ৰ'ছফ্ট ৱৰ্ড যিটো আছে সেইটো আৰু স্প্ৰেডশ্বীট মানে এক্সেল টাইপৰ ছফ্টৱেৰবিলাকক আমাৰ স্প্ৰেডশ্বীট বুলি কয় এইখিনিলৈকে বুজি পালা তো ইয়াতে এটা বস্তু তোমালোকে দেখা পাইছা যে 20 মাৰ্কছ ক'ত আছে কম্পিউটাৰ টাইপিং টেষ্টত আছে আৰু ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট দুইটা মিলি পেলাই 15 মাৰ্ক আছে তো ইয়াতে আমি এটা আইডিয়া এইটো পাই গ'লোঁ যে কোনটো ইয়াতে মেক্সিমাম প্ৰিফাৰেঞ্চ কোনটোত ৰাখিব ইয়াতে মেক্সিমাম প্ৰিফাৰেঞ্চ ৰাখিব টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰটোৰ ওপৰত যে টাইপিঙৰ ওপৰত বেছি গুৰুত্ব দিছে 20 মাৰ্কছ ৰাখিছে দেখা পাইছা 20 মাৰ্কছ তো ইয়াতে কি হ'ব তেওঁলোকে স্পীডটো চাব আৰু লগতে একুৰেচি লেভেল আমি যেতিয়া টাইপ কৰিব দিওঁ আমাক কিবা এটা টপিক দি দিব সেই টপিকটোৰ ওপৰত আমাক টাইপ কৰি দিব তাত কুৱেশ্যন পেপাৰ এখন দিব আৰু সেইখন আমি টাইপ কৰিব লাগিব আমি কিমান একুৰেচি লেভেলত টাইপ কৰিছোঁ আৰু আমাৰ স্পীডটো কিমান সেইটো তেওঁলোকে চেক কৰি থাকিব আৰু তাৰ ওপৰত আমাক মাৰ্ক দিব ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বীটৰ ওপৰত 15 মাৰ্ক আহিব তো ইয়াতে আমি প্ৰিফাৰেঞ্চটো গম পালোঁ বেছিকৈ আমি কোনখিনি প্ৰিপেয়াৰ কৰিব লাগিব টাইপিঙৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব তো ৱৰ্ড আৰু স্প্ৰেডশ্বীটৰ ওপৰত কি গুৰুত্ব দিব নালাগে নেকি ছাৰ য়েছ ইউ হেভ টু ডেফিনেটলি গিভ ছাম এক্সপিৰিয়েঞ্চ এণ্ড ইউ হেভ টু প্ৰিপেয়াৰ ভেৰি নাইচলি ফৰ ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট অলছ' ঠিক আছে ৱৰ্ড প্ৰচেছৰ কাৰণে কেনেকুৱা বস্তু চাব লাগিব ছাৰ ৱৰ্ড প্ৰচেছৰ কাৰণে তোমালোকে নৰ্মেলি এনেকুৱাকৈ চালে হ'ল যে সাপোজ লেটাৰ এখন টাইপ কৰিব দিব পাৰে কিছুমান অফিচিয়েল ৰুলছ ৰেগুলেশ্যন ফ'ল' কৰি পেলাই লেটাৰ থাকে নহয় এনেকুৱা নহয় যে আমি স্কুলত যিবিলাক লেটাৰ লিখোঁ বা আমাৰ ছিনিয়ৰক যিখন লেটাৰ লিখোঁ বা আমাৰ প্ৰিন্সিপালক লিখোঁ তেনেকুৱা ধৰণৰ নহয় যিবিলাক অফিচিয়েল ষ্টেণ্ডাৰ্ড ফ'ল' কৰি পেলাই কিছুমান লেটাৰ থাকে তেনেকুৱা ধৰণৰ লেটাৰ টাইপ কৰি দিব পাৰে আই হোপ ইট ইজ ক্লিয়াৰ টু ইউ আৰু স্প্ৰেডশ্বীটত কেনেকুৱা দিব পাৰে অৰ্থাৎ এক্সেলত কি কৰিব দিব পাৰে এক্সেলত কিছুমান কমপ্লিকেটেড টপিক দি দিব পাৰে ইয়াতে চিলেবাছটো বহুত ফাষ্ট হয় কি দিব কেনেকুৱা দিব সেইটো আমি ডাইৰেক্ট ক'ব নোৱাৰোঁ বাট উই হেভ টু প্ৰিপেয়াৰ আৱাৰ চেল্ফ হাউ উই হেভ টু প্ৰিপেয়াৰ ৱৰ্ড প্ৰচেছৰৰ কাৰণে আমি স্প্ৰেডশ্বীটৰ কাৰণে এনেকুৱাকৈ চাব পাৰোঁ যে আমি পে স্লিপ বনোৱা চাব পাৰোঁ আমি শ্বৰ্টিং ফিল্টাৰিং এলগৰিথমবিলাক চাব পাৰোঁ HR এইবিলাক ধৰণৰ টপিকবিলাক চাব পাৰোঁ VLOOKUP HLOOKUPৰ বিষয়ে চাব পাৰোঁ বিভিন্ন ধৰণৰ হাই লেভেল ইফ ফাংচনটো ব্যৱহাৰ কৰি পেলাই কেনেকুৱাকৈ আমি কামবিলাক কৰিব পাৰোঁ কাউণ্ট ইফ ফাংচন আছে এনেকুৱা ধৰণৰ বিভিন্ন বস্তুবিলাক আছে এইবিলাক কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ আমি সেইবিলাক আমি ইয়াতে চাব লাগিব এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হ'ব বাট মেইন পইণ্ট মই আৰু এবাৰ কৈ দিছোঁ আমি টাইপিঙৰ ওপৰত বেছি গুৰুত্বটো দিব লাগিব ইয়াত 20 মাৰ্কছ আছে আমাৰ একুৰেচি লেভেলটো চেক কৰিব লাগিব এনে টাইপ কৰি গৈ থাকিলে নহ'ব আমি টাইপিঙৰ ওপৰত প্ৰপাৰলি টাইপিং কৰিব জানিব লাগিব আৰু আমাৰ এটা কনচিষ্টেণ্ট স্পীড এটাও মেইনটেইন কৰিব লাগিব এইখিনি বস্তু আমি চাব লাগিব তো এই প্ৰিপেৰেশ্যনটো আমি ভালদৰে কৰিব লাগিব তো টাইপিং আমি ক'ত শিকিম টাইপিঙৰ কাৰণে গুগলত যদি আমি গৈ পেলাই চাৰ্চ কৰোঁ বিভিন্ন ধৰণৰ ছফ্টৱেৰ এভেইলেবল আছে আমি তাৰ পৰা এটা যিকোনো ছফ্টৱেৰ লৈ পেলাই আমি প্ৰেক্টিছ কৰিব পাৰোঁ বাট এতিয়া স্কিল টেষ্টৰ কাৰণে কোনটো টাইপিং ছফ্টৱেৰ দিব সেইটো আমি স্পেচিফিকেলি ক'ব নোৱাৰোঁ মে বি তেওঁলোকে নৰ্মেল যিবিলাক ছফ্টৱেৰ আমি ইউজ কৰোঁ তেনেকুৱা ধৰণৰ ছফ্টৱেৰ দিব পাৰে বা তেওঁলোকৰ নিজা কাষ্টমাইজ যিবিলাক ছফ্টৱেৰ থাকে হয়তো তেওঁলোকৰ তেনেকুৱা ছফ্টৱেৰটো দিব পাৰে তো সেইটো বস্তু আমি প্ৰিপেয়াৰ হৈ থাকিব লাগিব তো ইয়াতে আৰু এটা কুৱেশ্যন এইটো হ'ব পাৰে যে ছাৰ টাইপিংটো কি হ'ব ইংলিছত দিব নে আছামিজত দিব
তো ইয়াতে মই এটা পইণ্ট ক'ব বিচাৰিছোঁ 80% চিয়'ৰটো ইংলিছতে টাইপিং কৰিব দিব 20% চান্স এইটো প্ৰবেবিলিটি এনেকুৱা হ'ব পাৰে যে আছামিজ টাইপিঙো দিব পাৰে বাট মই ইয়াতে আৰু এবাৰ কৈছোঁ 80 to 90% প্ৰবেবিলিটিটো এইটোৱে আছে যে ইংলিছতে টাইপিং কৰিব দিব ঠিক আছে এইখিনি আমি গম পালোঁ তো তোমালোকে কেনেকৈ স্কিল টেষ্টৰ কাৰণে এতিয়া প্ৰিপেয়াৰ কৰিবা প্ৰথম এইটো মনত ৰাখি লোৱা যে তোমালোকে বেছিকৈ গুৰুত্ব কম্পিউটাৰ টাইপিঙৰ ওপৰত দিয়া টাইপিং আৰু একুৰেচিৰ ওপৰত আৰু ৱৰ্ডপ্ৰেছৰ আৰু স্প্ৰেডশ্বিটৰ ওপৰতো তোমালোকে গুৰুত্ব দিয়া কিছুমান কমপ্লিকেটেড টপিকবিলাক চোৱা ৱৰ্ডপ্ৰেছৰো বহুত কিছুমান কমপ্লিকেটেড টপিক আছে তোমালোকে জানা নে নাজানা যদি মই ইয়াতে আহি পেলাই দেখুৱাই দিওঁ মই ৱৰ্ডটো অ'পেন কৰি লৈছোঁ ইয়াতে তোমালোকে দেখা পাবা আমাৰ ইয়াতে কিছুমান টপিক আছে যে ইয়াতে মই যদি ডিজাইনত গৈ পেলাই চাওঁ ইয়াতে আমাৰ ৱাটাৰমাৰ্ক ছেকশ্যন আছে ৱাটাৰমাৰ্কৰ ধৰণৰ এনেকুৱা ধৰণৰ টপিক কৰিব দিব পাৰে বা আমাৰ লেআউট ছেকশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট এই কলম যিটো টেব আছে ইয়াতে 1 কলম 2 কলম 3 কলম এইবিলাক কি হয় এনেকুৱা ধৰণৰ বস্তুবিলাক দিব পাৰে বা আমাৰ এটা আছে নহয় ৱৰ্ড কেপ বুলি কওঁ বা এলফাবেট কেপ বুলি কওঁ তেনেকুৱা ধৰণৰ টপিকবিলাক দিব পাৰে বা আৰু এটা ইম্পৰ্টেণ্ট টপিক মই ইয়াতে দেখাই দিছোঁ এইটো হৈছে আমাৰ কি মেইল মাৰ্চ এই মেইল মাৰ্চটো বহুত বেছি ইম্পৰ্টেণ্ট টপিক মেইল মাৰ্চ কৰিব দিব পাৰে বুজি পাইছোঁ নেক্সট আৰু এটা দিব পাৰে আমাৰ হাইপাৰ লিংক কৰিব দিব পাৰে হাইপাৰ লিংকটো দিব পাৰে হেডাৰ ফুটাৰটো কম্পালচৰি হেডাৰ ফুটাৰটো আমাক ইউজ কৰিব দিবই দিব বুজি পালোঁ এইখিনিলৈকে হেডাৰ ফুটাৰ আমাক ইউজ কৰিবই দিব এইখিনিলৈকে আমি গম পালোঁ ওকে নেক্সট এক্সেলত কি দিব পাৰে বুলি মই এতিয়া অলপ আগত ক'লোঁ যে আমাক বিভিন্ন ধৰণৰ ফৰ্মুলা ফাংচন দিব পাৰে কাউণ্টিভ ফাংচন দিব পাৰে আমাক হয়তো এটেণ্ডেঞ্চ চিষ্টেম এখন বনাব দিব পাৰে বুজি পাই আছোঁ এটেণ্ডেঞ্চ চিষ্টেম বনাব দিব পাৰে বা আমাক এক্সেলত যিকোনো মাৰ্কশ্বিট কেলকুলেট কৰি দিবলৈ মাৰ্কছ কেলকুলেট কৰিব দিব পাৰে এমপ্লয়ীবিলাকৰ ডিটেইলছ ৰাখিব দিব পাৰে শ্বৰ্টিং কৰিব দিব পাৰে ফিল্টাৰিং কৰিব দিব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কমপ্লিকেটেড বা নট কমপ্লিকেটেড মই এইটো ৱৰ্ড বেছিকৈ কৈছোঁ কমপ্লিকেটেড নহয় কিছুমান এনেকুৱা ধৰণৰ হাই লেভেল টপিক কিছুমানৰ ওপৰত আমাক প্ৰেক্টিকেল কৰিব দিব পাৰে আমাৰ নলেজটো চেক কৰিব আৰু এইটো হাইকোৰ্টৰ এক্সাম হয় এনেকুৱা নহয় যে নৰ্মেলি কিবা এটা বস্তু দি দিব নহয় তেওঁলোকে সদায় যিটো কেণ্ডিডেট চিলেক্ট কৰিব বেষ্টতকৈ বেষ্ট চিলেক্ট কৰিবলৈ তেওঁলোকে চেষ্টা কৰে বুজি পালোঁ তো আমি সেই হিচাপত আমি নিজকে প্ৰিপেয়াৰ কৰি তুলিব লাগিব চ' তোমালোকে এতিয়া কি কৰে তোমালোকে এতিয়া যদি তোমালোকে ভাবি লৈছা তোমালোকৰ ৰিটেন এক্সামটো ভালেই গৈছে তো তোমালোকে এতিয়া সময় হৈছে তোমালোকে প্ৰেক্টিকেলবিলাক কৰি থকা প্ৰেক্টিছ কৰি থকা আই হোপ তোমালোকৰ ঘৰত নিজৰ কম্পিউটাৰ বা লেপটপ আছে ঘৰতে প্ৰেক্টিছ কৰি থকা ভিডিঅ'বিলাক চাই থকা শিকি থকা তোমালোকে নিজৰ ফালৰ পৰা শিকি থাকিব পাৰিবা আজিকালিতো কি হৈছে ৰিচোৰ্চৰ অভাৱ নাই বুজি পাইছোঁ আজিকালি ৰিচোৰ্চৰ অভাৱ নাই বিভিন্ন ধৰণৰ ৰিচোৰ্চ এভেইলেবল আছে আমি য'ৰ পৰা হওক আমি শিকি থাকিব পাৰোঁ আৰু যদি তোমালোকে ইয়াতে মই আৰু এটা পইণ্ট কৰিছোঁ তোমালোকে যদি এক্সেল যদি তোমালোকে কমপ্লিট জিৰ'ৰ পৰা শিকিব বিচাৰা মোৰ এই চেনেলটো তোমালোকে ভিজিট কৰিবা এক্সেলৰ কমপ্লিট জিৰ'ৰ পৰা প্লেলিষ্ট এটা বনোৱা আছে তাত কমপ্লিট জিৰ'ৰ পৰা বনোৱা আছে তাত প্ৰেক্টিকেল সহকাৰে আছে গোটেইখিনি তোমালোকে বুজি পাবা আৰু যদি তোমালোকে পাৱাৰ পইণ্টৰ ওপৰত বাৰু চিলেবাছত মেনশ্যন কৰা নাই তোমালোকে ইয়াতে দেখা পাইছিলা পাৱাৰ পইণ্টৰ ওপৰত ইয়াতে একো মেনশ্যন কৰা নাই ৱৰ্ড আৰু স্প্ৰেডশ্বিটৰ ওপৰতে মেনশ্যন কৰিছে যদি তোমালোকে পাৱাৰ পইণ্টটো শিকিব পাৰা পাৱাৰ পইণ্টত মোৰ 1 আৱাৰত কমপ্লিট পাৱাৰ পইণ্ট ছেকশ্যনটো দিয়া আছে সেইটোও তোমালোকে তাৰ পৰা শিকিব পাৰা আৰু তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনোৱা যদি স্কিল টেষ্টৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ হ'ব বিচাৰিছা তো মই তোমালোকৰ আগত ধুনীয়াকৈ কি কৰিব পাৰোঁ ইয়াতে মই তোমালোকক প্ৰিপেয়াৰ কৰাব পাৰোঁ মই ভালদৰে তোমালোকক শিকাই পেলাই বস্তুবিলাক দিব পাৰোঁ মই ইয়াতে এটা মই ইমেজ ৰাখি থৈছিলোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এইটো এটা মই কুৱেশ্যন পাইছিলোঁ যে চেলাৰী ষ্টেটমেণ্ট এখন বনাব দিছিলে তোমালোকে দেখা পাই আছা ঠিক আছে এইখন চেলাৰী ষ্টেটমেণ্ট ইয়াতে এক্সেলত বনাব দিছিলে এইটো ছেক্ৰেটাৰিয়েটৰ কুৱেশ্যন আছিলে মই তাৰ পৰা লৈ লৈছোঁ তো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক দিব পাৰে তোমালোকে ভালদৰে প্ৰিপেয়াৰ কৰা আৰু যদি তোমালোকে শিকিব বিচাৰিছা মই শিকাব লাগে প্ৰিপেয়াৰ কৰাব লাগে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনোৱা আই উইল ট্ৰাই টু প্ৰভাইড দ্য নলেজ থ্ৰু দিছ ইউটিউব ছেকশ্যন ফ্ৰম মাই বেষ্ট অ'কে যদি ভিডিঅ'টো তোমালোকে চাই ভাল পাইছা বা বুজি পাইছা ইনফৰ্মেটিভ বুলি ভাবিছা তোমালোকে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰা আৰু তোমালোকে ভিডিঅ'টো কি কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা তো আজিলৈকে এইখিনিয়ে ধন্যবাদ